Hi friends, welcome to my another blog. মই নিৰুপমাই মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আশা কৰো আপোনালোক ভালে আছে। মোৰো ভালে আছো। আজি এটা আপোনালোকৰ মাজলৈ নদীৰ সৰু মাছৰ চটচটি ৰেচিপি এটা লৈ আহিছো। তাৰ কাৰণে প্ৰথমতে মই গেছটো অন কৰি কেৰাহীখন পাতি দিছো, চচপেনখন পাতি দিছো। আৰু লগতে মই ইয়াতে আৰু এইখিনি মাছ আগতীয়াকৈ মেৰিনেট কৰি ৰাখিছো। মই অকণমান কেঁচা তেল হালধি নিমখ দি এনেকৈ এতিয়া মই অকণমান সৰিয়হৰ তেল দি দিম। ইয়াতে আমাৰ যিহেতু সৰিয়হৰ তেল তেনেকুৱা খোৱা নহয়, ৰিফাইন তেলে খোৱা হয়, সেইকাৰণে কমকে দিয়া যায়। আৰু এতিয়া মই লগতে মিডিয়াম চাইজৰ পিঁয়াজ এটা এনেকৈ মিহি মিহিকৈ কাটি লৈছো। এনেকৈ কাটি লৈছো। শুকান জলকীয়া দুটা আৰু নৰসিংহ এইখিনি মই ইয়াতে একেলগে দি দিছো। এইখিনি মই অকণমান চুই দিব লাগিব। এইখিনি হৈ গৈছে আৰু লগতে মই ইয়াতে মাছখিনি দি দিম। আৰু ইয়াতে অকণমান সোৱাদ অনুসৰি নিমখ, আৰু অকণমান সোৱাদ অনুসৰি হালধি। এইখিনি অকণমান এনেকৈ ফ্ৰাই কৰি ল'ব লাগিব। আৰু আদা নহৰু পেষ্ট দিছো মই ইয়াতে লগতে। এইখিনি এনেকৈ এতিয়া মই অকণমান বেছি ভাজি নিদিওঁ, ভাজি লাগিলে বেয়া লাগিব খাই। ইয়াতে অকণমান চাট মছলা, আৰু লগতে অকণমান সোৱাদ অনুসৰি জ্বলা হ'বৰ কাৰণে তেলেংগু মছলা। এইখিনি অকণমান লৰাই ল'ম আৰু অকণমান ইয়াতে পানী দিম। বেছি পানী নিদিওঁ, অকণমান চটচটি হ'বৰ কাৰণে এনেকৈ পানী দি দিছোঁ। ফ্ৰেণ্ডছ, যদি ৰেচিপিটো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব, লগতে কাষত থকা বেলটো টিপি দিবলৈ নাপাহৰিব। এনেকৈ ভিডিঅ'সমূহ পাই থাকিবলৈ হ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। তেনেহ'লে ফ্ৰেণ্ডছ, মোৰ এইখিনি হৈ গৈছে। গেছটো অফ কৰি দিছোঁ, লগতে এইটো নমাই লৈছোঁ। প্লেটখনতে মই নমাই লৈছোঁ। এনেকৈ প্লেটখনতে নমাই লৈছোঁ। আৰু এতিয়া দিম মই মান ধনিয়া। ফ্ৰেণ্ডছ, মোৰ ৰেচিপিটো হৈ গৈছে। আপোনালোকেও খাই চাব এনেকৈ বনাই মেলি। আৰু লগতে আজিলৈ এৰিছোঁ। তেনেহ'লে ভাল পালে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। বাই বাই।